রাজা দিনে দিনে পরাজয়ৰ পিনে জয় আৰু আমাৰ সম্ভৱ নহ'ব নেকি? আমাৰ শত কৌৰৱাদী প্ৰায় শেষ হওঁ হওঁ। আমাৰ এতিয়া কি উপায়েৰে পাণ্ডৱক বিনাশ কৰিব পাৰোঁ? ময়োতো তাকেই ভাবিছোঁ। এটি দুটি কৰি শত কৌৰৱ শেষ হ'ল। এতিয়া যে লেমুঠি সৈন্যই পাণ্ডৱক বিনাশ কৰিব পাৰিম। পাৰিম পাৰিম মামা পাৰিম। চলে পলে কিম্বা কৌশল কৰি হলেও মামা সেই কৃষ্ণ কেনেবাকৈ বধ কৰিব পাৰিলে আমাৰ সকলো চেষ্টা সফল হ'ব মামা। কৃষ্ণ অলপ নহয় লাগে।
তেওঁ চীনাটোৱেই টান ভাবে চীনাটোৱেই টান চিনিবৰ নাই প্ৰয়োজন মামা যুদ্ধ ক্ষেত্ৰত তাৰ দেখা যাব পৰাক্ৰম কিমান ভাবিবার সময় নাই মহারাজ অতি শীঘ্রে যুদ্ধযাত্রা করক কার্যম গুৰুপতি চিন্তা কৰিলে আৰু কি হ'ব যুদ্ধ যাত্ৰা আৰম্ভ কৰক যুদ্ধতেই সকলো হ'ব যুদ্ধযাত্ৰা ঠিকেই কৈছা কিবা চাৰ্য মামা এনেদৰে চিন্তা কৰি থাকিলে কি হ'ব অদৃষ্টত যি লিখাও আছে অৱশ্যেই হ'ব লাগে গতিকে চিন্তাৰ নাই প্ৰয়োজন বুজিলো চিন্তাৰ আৰু নাই প্ৰয়োজন কৌৰৱৰ মহা ৰথিগণ বল আজিৰ সভা ইমানতে স্থগিত ৰখা হওক পৰৱৰ্তী দিনত পুনৰাই আলোচনা কৰি যুদ্ধ যাত্ৰা কৰা হ'ব ইমান চেষ্টা কি অথলে যাব ইমান পাপকে পৃথিৱীয়ে সহ্য কৰিব মোৰ আজন্ম সাধনাৰ সফলতা সৌদিৰত তই ৰাজেশ্বৰ আৰু মই দিনহীন অন্নহেৰি তুমি শত জীৱিত ভাতৰ জ্যেষ্ঠ আৰু মই শত প্ৰেতাত্মাৰ কনিষ্ঠ তোমাৰ আৰু মোৰ ভিতৰত ইমানেই প্ৰভেদ অথচ তুমি মোৰ ইমান আপোন মৰমৰ ভাগী আৰু মই তোমাৰ বুদ্ধিদাতা স্নেহৰ মাতুল নাই আৰু বেছি পৰি নাই দিগন্ত পখাৰি লহ জিভা মেলি অগ্নিৰ কুণ্ড জ্বলি উঠিছে আৰু এই অগ্নি এটি দুটি কৰি পতংগ হয় চাপ দিব লাগিছে নিবাৰণ কৰিব কাৰো সাধ্য নাই নিৰ্বাপিত কৰিব
তেজৰ ঢৌ উঠিছে আৰু তই গীতৰ ৰাগিনী তুলিছ। মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ সুধা ঢালিছ। নহয় তই ঠিকেই কৰিছ। আনন্দ কৰ হস্তিনাপুৰী জয়, দুৰ্যোধন জয় আৰু কুৰুকুল জয়। উৎসৱ কৰ, মহোৎসৱ কৰ। মামা মামা কিহৰ উৎসৱৰ কথা কৈছা মামা? মামা যুদ্ধ জয়ৰ উৎসৱ মামা। আজি দ্ৰোণাচাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱগণ ভংগ পলাইছে। মামা দ্ৰোণাচাৰ্য আৰু নাই মামা, ভীষ্মৰ দুৰ্মৰ হাতত নিহত, আমি পৰাজিত মামা। তুমি সুন্দৰ মিছা কথা কব জানা। মিছা নহয় মামা, ই সত্য কথা। সত্য মামা। দ্ৰোণাচাৰ্য সত্য, কৌৰৱৰ পৰাজয়। মামা তুমি মোক কি শুনালাহি? মামা বেজাৰ নকৰিবা মামা। কি বেজাৰ কৰা কথা কৈছা হইল? আজি মোৰ বুকু ভাগি চকুৰ আগত চূড়াটোৰ দিশে অন্ধকাৰ দেখিছো। মামা তুমি মোক কি শুনালাহি? ধৈৰ্য ধৰা মামা, তুমি অধৈৰ্য হেৰালে দুৰ্যোধনক কোনে সান্তনা দিব মামা? তুমি ঠিক কথা কৈছা। মই অধৈৰ্য হলে পুৰুৰাজক কোনে সান্তনা দিব? এতিয়াও সময় আছে, এতিয়াও শক্তিৰ সামৰ্থ্য আছে। মামা মই বুজিব পাৰিছো ইয়াৰ ভিতৰত কথা আছে হল্য। কথা আছে মামা। বাৰু মামা মামা তোমাক মই এটা কথা কম বুলি ভাবিছো। কোৱা মামা। তুমি এইবাৰ কৌৰৱৰ সেনাপতি হব লাগে। তুমিতো পাণ্ডৱক মৰমৰ চক্ষুৰে চোৱা। ভীষ্ম অৰ্জুনৰ গুৰু দ্ৰোণাচাৰ্য নোহোৱা। তুমি হইল, তুমি পাৰিবা। পাৰিম মামা। এদিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ জয় ধ্বজা উৰুৱাব পাৰিম মামা। কিন্তু মামা আৰু কোনো কিন্তু নাই হইল, আৰু কোনো কিন্তু নাই। তুমি সেনাপতি হবই লাগিব। কাৰো বিশ্বাস নাই হইল, কাৰো বিশ্বাস নাই। তুমি দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব। পাৰিবানে? মামা অতদিনে মই যুদ্ধৰ গতি নিৰীক্ষণ কৰি আহিছিলো আৰু নকৰিম মামা। এইবাৰ কৌৰৱৰ প্ৰধান সেনাপতি হৈ পাণ্ডৱক কৰি দিম মামা। মামা তুমি পাৰিবা,
তুমি পাৰিবা মামা। তুমি পাৰিবা মামা কৰ্ণক যদি আৰু মহাৰাজে সেনাপতি পাতে তেতিয়া কৰ্ণ কৰ্ণও আকৌ বীৰ এইবাবে তুমি কোনো চিন্তা নকৰিবা শৈল মামা তুমি সেনাপতি হ'বই লাগিব আমি এতিয়া ইয়াৰ পৰা যাওঁ ব'লা ভাল মামা মূৰ্খ তয়ো পতংগ তয়ো জ্বলন্ত অগ্নিত জাপ দিব লাগিব আৰু অলপ দিনৰ পাছতেই এই ধূলিৰ লগতে তয়ো মিহলি হ'ব লাগিব